Hello students, এই ভিডিঅ'টোত আমি absolute error, relative error আৰু percentage errorৰ বিষয়ে ডিসকাস কৰিম। অসমীয়াত কোৱা হয় পৰম ত্ৰুটি, আপেক্ষিক ত্ৰুটি আৰু শতকৰা ত্ৰুটি। এটা এক্সাম্পল লৈ ডিসকাস কৰিলে আমি গোটেই কথাখিনি ক্লিয়াৰকৈ বুজিব পাৰিম। Suppose জিৰ ভ্যালু ডিটাৰমিনেশ্যনৰ এক্সপেৰিমেন্টটোত তুমি এটা পেন্ডুলামৰ টাইম পিৰিয়ড উলিয়াব লাগে। প্ৰপাৰ প্ৰচিডিউৰ ইউজ কৰি তুমি টাইম পিৰিয়ড উলিয়ালা। সাপোজ টাইম পিৰিয়ড পালা 3.2 সেকেন্ড। কিমান পালা? 3.2 সেকেন্ড। তুমি আকৌ এবাৰ অবজাৰভেশনটো ৰিপিট কৰিলা। এইবাৰ টাইম পিৰিয়ড পালা 3.4 সেকেন্ড। ডিফারেন্ট ভ্যালু ওলোৱা কাৰণে তুমি আকৌ ট্ৰাই কৰিলা। এইবাৰ টাইম পিৰিয়ড পালা 3.1 সেকেন্ড। তুমি কি কৰিলা? আকৌ দুবাৰ তুমি মানে মেজাৰমেন্টটো ৰিপিট কৰিলা। আৰু এই দুবাৰ তুমি টাইম পিৰিয়ড পালা, এবাৰ পালা 3.5 সেকেন্ড আৰু এবাৰ পালা ধৰা 3.3 সেকেন্ড। গতিকে আমি কি দেখা পালো যে প্ৰতিবাৰতে আমি বেলেগ বেলেগ ভ্যালু পাইছো। এতিয়া ইয়াৰ একচুৱেল ভ্যালু কোনটো হ'ব হেতু আমি নাজানো। আমি এটা কথাই গম পাইছো যে আমাৰ মেজাৰমেন্টত নিশ্চয় কিবা এৰৰ আছে। কাৰণ পেন্ডুলামটোৰ একচুৱেল টাইম পিৰিয়ড কিবা এটাহে হ'ব। পাঁচটা বেলেগ বেলেগ ভ্যালু ওলাইছে আমাৰ। গতিকে তাৰে এটা যদি কাৰেক্ট হয় বাকি কিটাত এৰৰ থাকিব। গতিকে আমি কিন্তু আমি নাজানো যে ট্ৰু ভ্যালু কোনটো হ'ব। এনেকুৱাকে যদি ট্ৰু ভ্যালু জনা নাযায় তেতিয়া হলে আমি কি কৰিব পাৰো, আমাৰ মেজাৰ্ড ভ্যালু বিলাকৰ যদি আমি মিন লওঁ বা এভাৰেজ যদি লওঁ, এৰিথমেটিক মিন, তেতিয়া হলে সেই যিটো মিন পাম সেই মিনটোকে কি কৰিব পাৰি, ট্ৰু ভ্যালু হিচাপে ধৰিব পাৰি। কাৰণ ই ট্ৰু ভ্যালুৰ একেবাৰে ক্লোজ হয়। মোটামুটি ট্ৰু ভ্যালুৰ ওচৰলৈ যায়। গতিকে আমি এতিয়া কি কৰিলো, আমি ফাৰ্স্ট স্টেপটোত কৰিলো, এইটো আমাৰ স্টেপ 1 দে, এইটো স্টেপ এইটো হৈছে তোমাৰ স্টেপ 1। ইয়াত আমি পাঁচটা বেলেগ বেলেগ মেজাৰ্ড ভ্যালু পাইছো। আচ্ছা, এই মেজাৰ্ড ভ্যালু কিটাক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো এনেকে। এইটোক আমি A1 লিখিলো, এইটোক আমি A2 লিখিলো, এইটোক A3 লিখিলো, ইকুৱেল সাইন নিদু বাৰু। আচ্ছা, এইটো হল তোমাৰ A4, এইটো তোমাৰ A5। এইকিটাক আমি A1, A2, A3, A4, A5 এৰে ৰিপ্ৰেজেন্ট কৰিছো। এতিয়া যদি আমাৰ nটা মেজাৰমেন্ট থাকে তেনেহলে আমি কি লিখিম? আমি A1, A2, A3, A4, A5 এনেকে গৈ গৈ কিমানলৈকে লিখিম? n লৈকে লিখিম। গতিকে আমাৰ মেজাৰ্ড এইকেইটা হৈছে আমাৰ মেজাৰ্ড ভ্যালু। এতিয়া আমি আগতে কোৱাৰ নিচিনাকে যেহেতু আমি গম পাইছো যে আমাৰ মেজাৰ্ড ভ্যালু বিলাকত কিবা এৰৰ আছে, আমি ট্ৰু ভ্যালুটো নাজানো, আমাক ট্ৰু ভ্যালুটো কোনেও কোৱাও নাই। গতিকে আমি ট্ৰু ভ্যালুটো কেনেকৈ উলিয়াম? এই মেজাৰমেন্ট কিটাৰ আমি মিন লম। মিন ললে যিটো এৰিথমেটিক মিন লম আৰু সেই মিনটো আমি ট্ৰু ভ্যালু হিচাপে ইউজ কৰিম। গতিকে আমাৰ সেকেন্ড স্টেপটো কি হ'ব? স্টেপ 2। ইয়াত আমি কি লম? আমাৰ মেজাৰ্ড ভ্যালু বিলাকৰ মিন লম। মিন অফ মেজাৰ্ড ভ্যালু। মিন লব লাগিলে আমি কি কৰো? আমি গোটেই ভ্যালু বিলাক এড কৰি পেলাই টোটাল নাম্বাৰ যিমানটা মেজাৰমেন্ট আছে হেদি ডিভাইড কৰি দিও। গতিকে মিন কি হ'ব আমাৰ? মিন হ'ব, আমি ভ্যালু কিটা কি কি পাইছিলো? 3.2, 3.4, 3.2 plus 3.4
plus 3.1 plus 3.5 plus 3.3 divided by কিমান হ'ব 5. This is equal to কিমান হ'ব এইটো হ'ব তোমাৰ 16.5 divided by 5. This is equal to ইমান সেকেন্ড এইটো সেকেন্ড আচ্ছা তেনেহলে this is equal to আমি কি পাম 5 হলে 3.3 পালো 3.3 সেকেন্ড এইটো আমি পালো আমাৰ মিন আৰু এই মিনটোক আমি কি কৰিব পাৰো এই মিনটোক আমি কি কৰিব পাৰো আমি ট্ৰু ভ্যালু হিচাপে ল'ব পাৰো মিনটো তাৰ মানে মিন উলিয়াবৰ কাৰণে আমি কি কৰিছো মিন উলিয়াবৰ কাৰণে আমি a1 plus a2 plus a3 plus a4 plus a5 divided by কি কৰিছো 5 কৰিছো এতিয়া যদি আমাৰ কি হয় আমাৰ যদি nটা অবজাৰভেশন থাকে তেনেহলে আমি কি কৰিম কিমানলৈকে ভ্যালু পাম মেজাৰ্ড ভ্যালু n লৈকে পাম আৰু এতে আমি কিহেৰে ডিভাইড কৰিম n এৰে ডিভাইড কৰিম আচ্ছা আমি n এৰে ডিভাইড কৰিম ঠিক আছে এইটো হ'ব আমাৰ কি মিন এইটো a মিন আচ্ছা this is equal to আমি কি লিখিব পাৰো এটো আমি সামেশনত লিখিব পাৰো সামেশনত লিখিলে আমাৰ কেনেকুৱা হ'ব I equal to 1 to n ধৰু আৰু ইয়াতে আমাৰ কি হ'ব ai ইয়াত ai হ'ব divided by n আচ্ছা আমি এনেকে মিনটো ৰিপ্ৰেজেন্ট কৰিব পাৰো ইয়াৰ পিছত আমি এতিয়া কি কৰিম আমাৰ স্টেপ 3 টু কি হ'ব আমি এতিয়ালৈকে কি পালো মেজাৰ্ড ভ্যালু পালো আৰু তাৰ পৰা আমি ট্ৰু ভ্যালুটো জেনিবা উলিয়াই ললো আমাৰ যেটো এইটো আমাৰ মিন ভ্যালু এইটোকে আমি কি বুলি কম ট্ৰু ভ্যালু হিচাপে ইউজ কৰিম গতিকে আমি ট্ৰু ভ্যালুটো পালো আচ্ছা তাৰ পিছত নেক্সট স্টেপটো আমাৰ হ'ব কি আমি যেহেতু ট্ৰু ভ্যালু পাইছো আৰু আমি কি পাইছো আমাৰ মেজাৰ্ড ভ্যালু বিলাকৰ মিনও পাইছো তেনেহলে আমি নেক্সট স্টেপটোত আমি প্ৰতিটো আমাৰ যি মেজাৰমেন্ট হৈছে সেই মেজাৰমেন্ট কিটাত আমাৰ কি এৰৰ হৈছে হেতু আমি উলিয়াব পাৰিম কাৰণ এৰৰ উলিয়াবৰ কাৰণে আমাক কি লাগে মেজাৰ্ড ভ্যালু আৰু ট্ৰু ভ্যালু লাগে মেজাৰ্ড ভ্যালু আৰু ট্ৰু ভ্যালুৰ যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটোৱে হৈছে এৰৰ ইমানখিনি এৰৰ আমাৰ হৈছে গতিকে আমি এতিয়া কি কৰিব পাৰো আমাৰ প্ৰতিটো মেজাৰমেন্টত কিমান এৰৰ হৈছে হেতু আমি ক্যালকুলেট কৰিব পাৰো এৰৰ এতিয়া আমি ক্যালকুলেট কৰিলে আমাৰ ফাৰ্স্ট মেজাৰমেন্ট কি আছিল ফাৰ্স্ট মেজাৰমেন্ট আছিল 3.2 আৰু আমাৰ ট্ৰু ভ্যালু হল 3.3 ইয়াতে তুমি s সেকেন্ড লিখি দিব পাৰা this is equal to আমাৰ কি হল এটো যেহেতু এটো ডাঙৰ গতিকে নেগেটিভ 0.1 সেকেন্ড হল এইটোক আমি ডেল্টা a1 এৰে ৰিপ্ৰেজেন্ট কৰিম এটো আমাৰ ফাৰ্স্ট মেজাৰমেন্টৰ এৰৰ নাৰ নেক্সট মেজাৰমেন্টটো আমাৰ আছিল 3.4 সেকেন্ড গতিকে তাৰ পৰা 3.3 সেকেন্ড মাইনাস কৰিলে আমাৰ থাকিব 0.1 সেকেন্ড এইটো হৈছে আমাৰ ডেল্টা a2 নেক্সট আমাৰ কি নেক্সট হৈছে তোমাৰ 3.1 সেকেন্ড minus 3.3 সেকেন্ড this is equal to কিমান পালো minus 0.2 সেকেন্ড এইটো আমাৰ কি ডেল্টা a3 তাৰ পিছত আমি কি পাইছিলো 3.5 সেকেন্ড পাইছিলো তাৰ পৰা 3.3 সেকেন্ড কৰিলে তোমাৰ কি হ'ব এইটো 0.2 সেকেন্ড এইটো আমাৰ ডেল্টা a4 আৰু লাষ্টটো আমাৰ আছিল 3.3 সেকেন্ড minus 3.3 সেকেন্ড this is equal to whole 0 এইটো হল আমাৰ a5 গতিকে আমি কি পালো এতিয়া প্ৰতিটো মেজাৰমেন্টতে আমি এৰৰ বিলাক পালো আমি এৰৰ বিলাক আমি কেনেকৈ পাইছো ডেল্টা 1 এৰৰটো আমি কেনেকৈ পাইছো
ডেল্টা A1 এৰৰ মানে এইটো আমাৰ কি এইটো হৈছে আমাৰ A1 মাইনাছ এইটো কি ট্ৰু ভ্যালু A মিনক AM এৰে ৰিপ্ৰেজেন্ট কৰোঁ তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ বাকীকেইটাও আমি তেনেকৈ লিখিব পাৰোঁ A2 is equal to A2 minus AM delta A3 equal to A3 minus AM delta A4 equal to A4 minus AM delta A5 equal to A5 minus AM আমাৰ মেজারমেন্ট হলে কেইটা যদি আমাৰ কেইটা থাকে এনটা যদি মেজারমেন্ট থাকে লাষ্টৰটো কি হ'ব delta AN equal to AN minus AM আমি এনেকৈ এৰৰ বিলাক পাব পাৰোঁ ইয়াৰ এই প্ৰতিটো আমাৰ কি এইবিলাক হৈছে আমাৰ এৰৰ প্ৰত্যেকটো মেজারমেন্টতে পোৱা এৰৰ ঠিক আছে এতিয়া আমি কি কৰিব পাৰোঁ এতিয়ালৈকে আমি কি পালো যে এতিয়ালৈকে আমি পালো প্ৰতিটো মেজারমেন্টৰ এৰৰ আমি পালো আচ্ছা কিন্তু আমি গোটেই প্ৰসেসটোত কিমান মিন এৰৰ কিমান কৰিলো গড়ে কিমান এৰৰ কৰিলো আমি মিন হিচাপত সেইটো আমি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰটো এৰৰ বিলাক আমি পাইছোৱে সেই এৰৰ কিটাৰ মিন যদি উলিয়াই লওঁ তাৰ মানে আমি এভাৰেজ ইমান এৰৰ কৰিছো এনেকৈ ক'ব পাৰো গতিকে মিন উলিয়াব লাগিলে আমি যদি মিন উলিয়াও এৰৰ বিলাকৰ মিন উলিয়ালে আমাৰ কি হ'ব তোমাৰ এৰৰ বিলাকত যদি আমি মিন উলাও ফাৰ্স্ট এৰৰটো আমাৰ কিমান আছিলে আছিলে আমাৰ -0.1 প্লাস 0.1 তাৰ পিছতটো আছিলে মাইনাস আচ্ছা আমি কিটা এনেকৈ লিখো দিস ইজ প্লাস minus 0.2 plus 0.2 plus 0 divided by 1 2 3 4 5 divided by 5 মানে ইমান সেকেন্ড this is equal to কিমান হ'ব 1 1 এইটো 0 হৈ যাব 0 সেকেন্ড হয় তাৰ মানে আমাৰ মিন এৰৰ কিমান হ'ল মিন এৰৰ 0 হ'ল তাৰ মানে গোটেই প্ৰসেসটোত আমি এৰৰ কৰাই নাই এটো শুদ্ধ কথা হল নে এটোটো রাইট নহল কাৰণ আমিটো প্ৰত্যেকটো মেজারমেন্টতে এৰৰ কৰিছো কোনোবাটোত আমি ট্ৰু ভ্যালুতকে কম ভ্যালু পাইছো আমাৰ মেজার্ড ভ্যালুটো ট্ৰু ভ্যালুতকে কম হৈছে আৰু কোনোবাটোত আমাৰ মেজার্ড ভ্যালুটো তাতকে বেছি হৈছে গতিকে প্ৰায় প্ৰত্যেকটো মেজারমেন্টতে আমাৰ এৰৰ আছে তেনেহলে আমি মিনটো দেখোন 0 পালো এৰৰ নকৰাৰ নিচিনাই হ'ল তাৰ মানে আমাৰ যেটো মিন উলিওৱাৰ প্ৰসেস সেই প্ৰসেসটোত নিশ্চয় কৰবাত কিবা ভুল হৈছে কি ভুল হৈছে এই যে মিন উলাওতে আমি কি কৰিছো নেগেটিভ সাইন পজিটিভ সাইন সব লৈছো এৰৰৰ মিন উলাওতে এনেকে নলয় তাৰ মানে আমি অকল কি লম এৰৰ বিলাকৰ এবসলিউট ভ্যালু বিলাক লম আৰু সেই এবসলিউট ভ্যালু বিলাকৰহে মিন উলিয়াম এবসলিউট ভ্যালু কিয় লম এৰৰটোত যে আমি -0.1 সেকেন্ড পাইছো তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে যে আমাৰ মেজার্ড ভ্যালুটো ট্ৰু ভ্যালুতকে 0.1 সেকেন্ড কম যদি পজিটিভ পাও তেনেহলে মেজার্ড ভ্যালুটো ট্ৰু ভ্যালুতকে হিমানখিনি বেছি হেতু বুজাবৰ কাৰণেহে আমাৰ চিন কিটা আহিছে গতিকে আমি যদি কিমান এৰৰ কৰিলো এভাৰেজ কিমান এৰৰ কৰিলো হেতু চাব লাগে তেতিয়া হলে আমি এই এৰৰ বিলাকৰ সাইন বিলাক আমি কনসিডাৰ নকৰো আমি তাৰ এবসলিউট ভ্যালু বিলাক কনসিডাৰ কৰিম তাৰ মানে আমাৰ এৰৰ কি আছিলে আমাৰ এৰৰ আছিলে এইকিটা -0.1 সেকেন্ড ইয়াৰ এবসলিউট ভ্যালু আমি লম এটো আমাৰ কি হৈ যাব এটো হ'ব তোমাৰ অকল 0.1 সেকেন্ড বুলি আমি লিখিব পাৰো এবসলিউট ভ্যালু ললে আচ্ছা আমি ইয়াতে কৰো আমি কি পাইছো আমি ভ্যালু পাইছিলো আচ্ছা মানে এটা পাইছিলো ফার্স্টটো আমি ধৰো ডেল্টা A1 ডেল্টা A1 ৰ যেটো এবসলিউট ভ্যালু তাক এনেদৰে ৰিপ্ৰেজেন্ট কৰা হয় ডেল্টা A1 this is equal to আমি কি পাইছো -0.1 সেকেন্ড গতিকে আমি এটো লিখিব পাৰো 0.1 সেকেন্ড
তাৰ নেক্সটটো আমাৰ কি নেক্সটটো হ'ল ডেল্টা A2 ডেল্টা A2ৰ ভ্যালু আমি কিমান পাইছিলো this is equal to এটো আছিল আমাৰ 0.1 সেকেন্ড this is equal to 0.1 সেকেন্ড এনেকে আমি বাকি কিটাও লিখি যাব পাৰো বাকি কিটা আমাৰ কি হ'ব ডেল্টা A3 ডেল্টা A4 ডেল্টা A5 পাঁচটা আমি মেজারমেন্ট পাইছিলো এইকিটা কি হ'ব আমি আৰু বাৰে বাৰে লিখি নাথাকো ডাইৰেক্টলি লিখি দিও এটো আমাৰ হ'ব 0.2 সেকেন্ড এটো হ'ব 0.2 সেকেন্ড এটো হ'ব 0 সেকেন্ড এই জিকেটা আমি ভ্যালু পালো অ্যাবসলিউট ভ্যালু কিহৰ আমাৰ এৰৰৰ অ্যাবসলিউট ভ্যালু পালো এই কিটা কি বুলি কোৱা হয় এই কিটা কোৱা হয় অ্যাবসলিউট এৰৰ absolute error গতিকে absolute error বুলি ক'লে আমি কি বুজি পাও এৰৰৰ absolute value ঠিক আছে যদি আমাৰ কি থাকে nটা যদি মেজারমেন্ট থাকে আমি লাষ্টত n লৈকে যাম নেকে n লৈকে যাম আমি ঠিক আছে এতিয়া আমি কি পালো absolute error বিলাক পালো গতিকে আমাৰ যে মিন উলিয়াব লগা আছিল যত আমি কি কৰিছিলো প্ৰথমতে আমি চিন বিলাক মানে কনসিডাৰ কৰি পেলাই সাইন বিলাক কনসিডাৰ কৰি পেলাই কৰিছিলো তেতিয়া আমি 0 পাইছিলো নহয় এতিয়া আমি কি কৰিম এই absolute error বিলাকৰ মিন ডিটাৰমিন কৰিম আৰু হেইটুক আমি ৰিপ্ৰেজেন্ট কৰিম delta a mean this is equal to আমাৰ কি হ'ব এটো আমাৰ কি এটো হৈছে mean absolute error mean absolute error এটো উলিয়াবৰ কাৰণে আমি কি কৰিম আমাৰ absolute error বিলাক আমি এড কৰিব লাগিব প্লাস delta A2 modulus delta A3 plus আমি পাঁচটা মেজারমেন্ট লৈছো গতিকে A5 ডিভাইডেড বাই আমি কি কৰিম 5 কৰিম তেনে হলে আমি যদি ভ্যালু বিলাক বহাই যাও ইয়াৰ ভ্যালু কিমান এটা 0.01 plus 0.1 0.1 plus 0.2 plus 0.2 plus 0 divided by 5 this is equal to 0.6 divided by 5 তাৰ মানে এটো কিমান হল 0.5 divided by 6 হলে তোমাৰ 0.12 সেকেন্ড হল 0.12 সেকেন্ড ঠিক আছে এটো হৈছে আমাৰ কি মিন absolute error এইটো আমাৰ এক্সপেৰিমেন্টত এইটো মিন absolute error এতিয়া যদি nটা মেজারমেন্ট থাকে আমি প্ৰতিবাৰে nটা কৰি আহিছো nটা মেজারমেন্ট যদি থাকে তেনে হলে মিন absolute errorক আমি এনেদৰে ৰিপ্ৰেজেন্ট কৰিম এনেদৰে ৰিপ্ৰেজেন্ট কৰিম A2 plus delta A3 এনেকে এনেকে গৈ গৈ লাষ্টত কি হ'ব আমাৰ delta AN হ'ব ডিভাইডেড বাই কি থাকিব n থাকিব গতিকে আমি ইয়াকো সামেশনত লিখিব পাৰো সামেশনত আমি কি লিখিব পাৰো I equal to 1 to n delta AI divided by n ঠিক আছে আমি গতিকে মিন কিমান এৰৰ কৰিছো হেতু আমি পালো absolute error কিমান কৰিলো পালো প্ৰত্যেকটো মেজারমেন্টত তাৰ পিছত মিন এৰৰ আমি কিমান কৰিছো হেতু আমি পালো এতিয়া আমাৰ যেটো টাইম পিৰিয়ড আমি উলিয়াই আছিলো আমাৰ যেটো ৰিজাল্ট হেতু আমি কেনেকৈ এক্সপ্ৰেস কৰিম আমি পাঁচবাৰ মেজাৰ কৰিছো পাঁচটা বেলেগ বেলেগ ভ্যালু পাইছো পাঁচটাতে বেলেগ বেলেগ এৰৰ ওলাইছে আমি তো তেনেকৈ ক'ব নোৱাৰো গুটে পাঁচটাটো হ'ব নোৱাৰে আমি কি ক'ব লাগিব এটা ৰিজাল্ট আমি দিব লাগিব গতিকে সেই ৰিজাল্টটো আমি এতিয়া কেনেকৈ দিম সেই ৰিজাল্টটো দিবৰ কাৰণে ফাৰ্স্ট আমি কি কৰিম আমাৰ মেজাৰ্ড ভ্যালু বিলাকৰ যেটো মিন পাইছো হেতু আমি লম মেজাৰ্ড ভ্যালু বিলাকৰ মিন কিমান পাইছিলো 3.3 সেকেন্ড পাইছিলো এতিয়া
তেনেহ'লে আমাৰ মিন মেজাৰ্ড ভেলুটো আমি ক'লোঁ তাৰ লগত আমি কি ক'ব লাগিব আমাৰ মিন এৰৰ কিমান হৈছে মিন এৰৰ কিমান হৈছে আমাৰ 0.12 সেকেন্ড এইটো আমাৰ কি হ'ব এইটো হৈছে আমাৰ মেজাৰ্ড ভেলু আৰু তোমাৰ এইটো হৈছে আমাৰ এৰৰ এই দুইটা লগ কৰি পেলাই আমি কি ক'ব লাগিব আমি আমাৰ ৰিজাল্টটো ক'ব লাগিব গতিকে আমাৰ ৰিজাল্টটো আমি কি কৰিব লাগিব এটা ৰেঞ্জত দিব লাগিব কেনেকুৱা ৰেঞ্জত দিম তাৰ মানে আমাৰ এইটোৰ অৰ্থটো কি এইটোৰ অৰ্থ হৈছে আমাৰ যিটো ৰিজাল্ট সেইটো 3.3 সেকেন্ডতকে 0.12 সেকেন্ড বেছিও হ'ব পাৰে নাইবা 3.3 সেকেন্ডতকে 0.12 সেকেন্ড কি হ'ব পাৰে কমো হ'ব পাৰে গতিকে আমাৰ এটা ৰেঞ্জ আছে ৰেঞ্জটো কি 3.3 সেকেন্ড minus 1.2 second to 3.3 second plus 0.12 second ইমানলৈকে হ'ব এই যিটো ৰিপ্ৰেজেন্টেশন এইটোক এনেকেও লিখিব পাৰি 3.3 second plus minus 0.1 ইয়াতে এটা 0 দি দিওঁ 0.12 সেকেন্ড এইটো হৈছে আমাৰ ৰিজাল্টৰ ৰেঞ্জ গতিকে আমি যদি এটা মেজাৰমেন্ট কৰি তাৰ ৰিজাল্টটো দিব লাগে উইথ এৰৰ আমাৰ কিমানখিনি এৰৰ থাকিব পাৰে মেজাৰমেন্টটোত সেইখিনিও কয় তেনেহ'লে আমি এই যিটো ইয়াত ৰিপ্ৰেজেন্ট কৰিছো ঠিক এনেকে আমি মানে মেজাৰমেন্টটো দিব লাগে ইয়াক আমি কেনেকৈ গতিকে লিখিব পাৰিম এইটো তোমাৰ হ'ল মিন মেজাৰমেন্ট আছিলে আমাৰ AM হয়নে এইটো আছিলে AM প্লাছ মাইনাছ এইটো কি আছিলে ডেল্টা AM আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ এতিয়া এই গোটেই কথাখিনি হৈছে এবছলিউট এৰৰৰ ওপৰত কিন্তু প্ৰেক্টিকেলি আমি এবছলিউট এৰৰতকৈ ৰিলেটিভ এৰৰহে ইউজ কৰোঁ ৰিলেটিভ এৰৰ হোৱাট ইজ ৰিলেটিভ এৰৰ কি ৰিলেটিভ এৰৰ বুজিবৰ কাৰণে আমি এটা এক্সাম্পল লওঁ সাপোজ আমাৰ দুটা মেজাৰমেন্ট আছে ফাৰ্স্ট মেজাৰমেন্টটো হ'ল এনেকুৱা আছে 10 প্লাছ মাইনাছ 1 কিলোমিটাৰ এইটো হৈছে আমাৰ কিহৰ মেজাৰমেন্ট ডিসটেন্সৰ বা লেন্থৰ মেজাৰমেন্ট তাৰপিছত 2 নম্বৰ মেজাৰমেন্টটো হ'ল আমাৰ 100 প্লাছ মাইনাছ 2 কিলোমিটাৰ এই দুটা মেজাৰমেন্টত এইটো কি আমাৰ এইটো হৈছে মেজাৰ্ড ভ্যালু এইটো হৈছে তোমাৰ মেজাৰ্ড ভ্যালু বা ইয়াতে 100 টু মেজাৰ্ড ভ্যালু আৰু এইটো কি 1 টু এইটো হৈছে আমাৰ এৰৰ এবছলিউট এৰৰ এইটো ইয়াত 2 হৈছে এবছলিউট এৰৰ এতিয়া যদি আমি এবছলিউট এৰৰৰ ফালৰ পৰা চাব যাওঁ তেনেহলে আমাৰ কোনটোত বেছি এৰৰ হৈছে আমাৰ প্ৰথমটোত 1 কিলোমিটাৰ আৰু সেকেন্ডটোত আমাৰ 2 কিলোমিটাৰ তাৰ মানে কি ফাৰ্স্টটোত আমাৰ বেছি এৰৰ হৈছে সেকেন্ডটোতকে ফাৰ্স্টটোত আমাৰ কম এৰৰ হৈছে কাৰণ 1 কিলোমিটাৰ এৰৰ হৈছে আৰু সেকেন্ডটোত আমাৰ 2 কিলোমিটাৰ এৰৰ হৈছে গতিকে সেকেন্ডটোত বেছি হৈছে আমাৰ এবছলিউট এৰৰৰ পৰা চাব গলে এনেকুৱা লাগে কিন্তু আমি যদি ৰিলেটিভলি চাওঁ ৰিলেটিভলি মানে তুমি কমন সেন্স ইউজ কৰি যদি চোৱা তুমি যেতিয়া 10 কিলোমিটাৰ মেজাৰ কৰিছা তেতিয়া তোমাৰ মানে এৰৰ হৈছে 1 কিলোমিটাৰ কিন্তু তুমি 100 কিলোমিটাৰ মেজাৰ কৰিছা তেতিয়া তোমাৰ এৰৰ হৈছে 2 কিলোমিটাৰ গতিকে ৰিলেটিভলি তাৰ মানে 100 কিলোমিটাৰত 2 কিলোমিটাৰ হৈছে গতিকে ফাৰ্স্টটোতকে সেকেন্ডটোত ৰিলেটিভলি কম এৰৰ হৈছে হয়নে নহয় গতিকে আমি সেই ৰিলেটিভ এৰৰৰ কনসেপচনটো ইউজ কৰোঁ প্ৰেক্টিকেলি গতিকে আমি যদি কওঁ যে আমি কি পালো আমি পালো 10ত কিমান এৰৰ হৈছে আমাৰ 1 আৰু 1 কিলোমিটাৰ আৰু 100ত কিমান এৰৰ হৈছে 2 100ত 2 তেনেহলে এই দুটাৰ কোনটো গ্ৰেটাৰ হ'ব which one is greater 1/10 আৰু 2/100 গতিকে obviously 1/10 greater value তাৰ মানে আমাৰ কি হ'ল তাৰ মানে আমি যদি ৰিলেটিভলি চাব যাওঁ তেনেহলে আমাৰ
একচুৱেলি ফাৰ্ষ্টটোত আমাৰ ৰিলেটিভ এৰৰ বেছি আছে কাৰণ আমি তাত 10 কিলোমিটাৰতে 1 কিলোমিটাৰ এৰৰ কৰিছোঁ ঠিক আছে তেনেহ'লে আমাৰ যিটো আমি আগতে লৈ অহা যিটো এক্সাম্পল টাইম পিৰিয়ডৰ এক্সাম্পল সেইটোত আমি ৰিলেটিভ এৰৰ লিখিলে কেনেকৈ লিখিম আমি মিন ভেলু কিমান পাইছোঁ মিন মেজাৰ্ড ভেলু পাইছোঁ 3.3 ছেকেণ্ড আৰু এৰৰ আছিলে আমাৰ 0.12 ছেকেণ্ড গতিকে ৰিলেটিভ এৰৰ কিমান হ'ব 0.12 ডিভাইডেড বাই 3.3 এইটো হ'ব আমাৰ কি ৰিলেটিভ এৰৰ ৰিলেটিভ তেনেহ'লে ৰিলেটিভ এৰৰ কি যে মিন মেজাৰ্ড ভেলু আৰু মিন এবছলিউট এৰৰৰ যিটো ৰেচিঅ' সেইটোকে কি বুলি কোৱা হয় ৰিলেটিভ এৰৰ বুলি কোৱা হয় ৰিলেটিভ এৰৰটোকে ইট ইজ দ্য ৰেচিঅ' বিটুইন মিন মেজাৰ্ড ভেলু এণ্ড মিন এবছলিউট এৰৰ এইটোক আমি ৰিলেটিভ এৰৰ বুলি কওঁ গতিকে আমি যদি ৰিলেটিভ এৰৰটোক আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে কেনেকৈ কৰিম আমি ইয়াত তোমাৰ আচ্ছা এক মিনিট আমি কেনেকৈ কৰিম তোমাৰ কি ৰিলেটিভ এৰৰ ইকুৱেল টু কি হ'ব ওপৰত থাকিব তোমাৰ এৰৰ এ ডেল্টা এ মিন আৰু তলত থাকিব মিন মেজাৰ্ড ভেলু এ মিন ঠিক আছে এইটো আমাৰ কি ৰিলেটিভ এৰৰ এতিয়া এই ৰিলেটিভ এৰৰটোক যদি আমি পাৰ্চেণ্টেজত এক্সপ্ৰেছ কৰোঁ তেনেহ'লে আমি কি পাওঁ পাৰ্চেণ্টেজ এৰৰ পাওঁ কিমান পাৰ্চেণ্ট এৰৰ হৈছে যে ইমান পাৰ্চেণ্ট এৰৰ হৈছে সেইটো আমি কি কৰিব লাগিব ইয়াক আমি পাৰ্চেণ্টত নিব লাগিব পাৰ্চেণ্টত নিব লাগিলে আমি 100%ৰে মাল্টিপ্লাই কৰিব লাগিব গতিকে আমাৰ যিটো এক্সপেৰিমেণ্ট আছিল তাত আমাৰ কিমান পাৰ্চেণ্ট এৰৰ হৈছে আমাৰ 0.12 ডিভাইডেড বাই 3.3 ইনটু 100% দিছ ইজ ইকুৱেল টু এবাউট 3.6% আমাৰ এৰৰ হৈছে ঠিক আছে এতিয়া আমাৰ যিটো কি এৰৰ পাৰ্চেণ্টেজ এৰৰ ডেল্টা এৰে লিখা হয় দিছ ইজ ইকুৱেল টু গতিকে কি হ'ল ডেল্টা এ এম ডিভাইডেড বাই এ এম ইনটু এম 100% এই গোটেইটো হৈছে তোমাৰ আমাৰ আমি এবছলিউট এৰৰ ৰিলেটিভ এৰৰ পাৰ্চেণ্টেজ এৰৰ আমি গোটেইবিলাক ডিছকাছ কৰিলোঁ উইথ এক্সাম্পল ডিছকাছ কৰিলোঁ আই হোপ তোমালোকে গোটেই কথাখিনি ক্লিয়াৰলি বুজি পাইছা ঠিক আছে থেংক ইউ